নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণী বিজ্ঞানৰ পাঠ বল আৰু চাপ ইতিমধ্যে এই পাঠটোৰ কিছু কথা আমি আলোচনা কৰিলো ইয়াৰ আগৰ ভিডিঅ'বোৰত নহয় জানো আজি আমি আলোচনা কৰিম এই পাঠটোত থকা প্ৰশ্ন উত্তৰবোৰ আহাচোন আমি আলোচনা কৰো প্ৰশ্ন উত্তৰত আজি আমাৰ প্ৰথমে আছে বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া আমি আৰম্ভ কৰিছো ঠেলা বলৰ দুটা উদাহৰণ প্ৰথমতে দিলৈছো স্থিৰ হৈ থকা এটা গধুৰ বাকচ এটা কোঠাৰ পৰা আন এটা কোঠালৈ লৈ যাবলৈ ঠেলি দিয়া হয় ইয়াৰ ফলত বাকচটোৰ গতি অৱস্থাৰ কি হয় সলনি হয় এজন খেলুৱৈয়ে ফুটবলটো গুৰ মাৰি দিয়াৰ ফলত বলৰ গতিৰ অৱস্থাৰ কি হয় সলনি হয় টানা এতিয়া টানা বলৰ দুটা আমি উদাহৰণ দিব ওলাইছো কুৱাৰ পৰা পানী উলিয়াবলৈ ৰছীডাল টানি লোৱা হয় ইয়াৰ ফলত পানীৰ বাল্টিটোৰ গতি অৱস্থাৰ সলনি হয় এটা ড্ৰয়াৰ টানি খুলিব লাগে ইয়াৰ ফলত ড্ৰয়াৰৰ গতি অৱস্থা সলনি হয় নহয় জানো আগবাঢ়িছো পিছৰটোলে বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বলৰ প্ৰয়োগৰ দুটা উদাহৰণ দিয়া এতিয়া আমি আগৰটো টনা আৰু ঠেলাৰ বিষয়ে কৈছিলো নহয় জানো এবাৰ আমি কি কৰিম বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাম বস্তু এটাৰ আকৃতিৰ পৰিৱৰ্তন ঘটা বলৰ দুটা উদাহৰণ হল আৰু এটা কি হয় প্লাষ্টিকৰ বটল এটা চেপিলে বটলৰ আকৃতি সলনি হয় আৰু দুই নম্বৰটো হল হাতৰ মাজত হেঁচা মাৰি ধৰি মাটিৰ আকৃতিটো আমি বিকৃত কৰিব পাৰো নহয়নে সলনি কৰিব পাৰো ঠিক তেনেকুৱা ধৰণে তোমালোকে আটাৰ লডা এটা আমি চেপা মাৰি ধৰি বা টিপি পেলাই আমি বেলেগ বেলেগ ধৰণৰ আকৃতি ৰূপ দিবও পাৰো নহয় জানো বাৰু আগবাঢ়িছো পিছৰটোলে তলৰ উক্তিবোৰত খালী স্থানত পুৰ কৰা কুৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল কি কৰিব লাগে ৰছীডাল আমি টানিব লাগে এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে আকৰ্ষণ কৰে বুজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰাবলৈ আমি ইয়াক কি কৰিব লাগিব ট্ৰলি গাড়ী এখনক গতি কৰাবলৈ আমি ইয়াক কি কৰিব লাগিব ঠেলিব লাগিব এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক কি কৰিব বিকৰ্ষণ কৰে ইয়াতে বিকৰ্ষণ আন এডালে বিকৰ্ষণ কৰে এতিয়া এখিনি আমি আকৌ চাও এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টুৱাই টানি ধৰে তেওঁ নিক্ষেপ কৰা কাৰপাত লক্ষ্যলৈ ধাৱমান হয় আৰু এই কথাখিনি আধাৰত তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহ খালী ঠাই পূৰণ কৰা চাও আমি এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টুৱাই টানি ধৰে তেওঁ নিক্ষেপ কৰা কাৰপাত লক্ষ্যলৈ ধাৱমান হয় আৰু এই কথাখিনিৰ আধাৰত তলত দিয়া শব্দবিলাক ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইবোৰ পূৰণ কৰিব লাগে এতিয়া ইয়াতে দিছে ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ ধনুখনৰ কি কৰিব ধনুখনৰ আকৃতিৰ পৰিৱৰ্তন কৰিব গতিকে আমি লিখিব লাগিব ধনুখনৰ আকৃতিৰ পৰিৱৰ্তন ঘটায় তাৰ পিছত আছে ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল হ'ল বলৰ উদাহৰণ কি বলৰ উদাহৰণ হ'ব পেশীয় বল আমাৰ পেশীটো ইয়াতে ব্যৱহাৰ হৈছে নহয় জানো গতিকে পেশীয় বলৰ উদাহৰণ কাৰডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে এই কাৰডালৰ যে গতিশীল অৱস্থা আছিলে এই গতিশীল অৱস্থাৰ যে পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তন হোৱা বলবিধৰ হ'ল অস্পৰ্শ বল এয়া অস্পৰ্শ বল এতিয়া ডি নম্বৰটো চোৱা কাৰডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে আৰু বায়ুৰ বাবে হোৱা ঘৰ্ষণ প্ৰথমতে চোৱা ইয়াতে বায়ুৰ বাবে এটা ঘৰ্ষণ বলৰ সৃষ্টি হ'ব নে নাই এটা হ'ল ঘৰ্ষণ বল গতিকে আমি এটা লিখিব পাৰো ঘৰ্ষণ বল আৰু ইয়াতে কি হ'ব কাৰডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে এটা বল হ'ল মধ্যাকৰ্ষণ বল হৈছে ইয়াতে আমি আসলতে হ'ব এটা ইয়াতে হ'ব মধ্যাকৰ্ষণ
মধ্যাকৰ্ষণ বল আৰু বায়ুৰ বাবে হ'ব ঘৰ্ষণ বল গতিকে আশা কৰো নিশ্চয় বুজি পাইছা তোমালোকে নহয় জানো আগবাঢ়িছো তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা প্ৰতিটো ক্ষেত্ৰতে বলৰ পৰিণতি উল্লেখ কৰিবা ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা হৈছে নেমুৰ টুকুৰা এটা চেপি লোৱাত আমি ইয়াৰ ৰস উলিয়াবলৈ পেশীৰ শক্তিৰ ব্যৱহাৰ কৰো আৰু এই পেশী বলে কি কৰে নেমুৰ ওপৰত ক্ৰিয়া কৰে দ্বিতীয়টো চাই লৈছো দ্বিতীয়টো আছে টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা কেইটোত আমি কেনেকৈ বল প্ৰয়োগ কৰো আমি আমাৰ পেশী শক্তি ব্যৱহাৰ কৰো আমি কি কৰো পেশী শক্তি ব্যৱহাৰ কৰি টুথপেষ্টৰ নলীৰ পৰা পেষ্ট উলিয়াই লওঁ পেশীৰ বলটোৱে টুথপেষ্টৰ নলীৰ ওপৰত ক্ৰিয়া কৰে ফলত নলীৰ আকৃতি কি হৈ যায় সলনি হৈ যায় তাৰ পিছত আছে বেৰৰ হাকুটাৰ পৰা উলমাই থোৱা স্প্ৰিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা উলমাই ৰখা হৈছে ইয়াত স্থগিত বুজাই স্প্ৰিংটোৰ ওপৰত বল প্ৰয়োগ কৰি স্প্ৰিংটোক তললৈ ঠেলি দিয়ে ফলত বস্তুটো টান খাই যায় আৰু সেই ইয়াৰ আকৃতি কি হৈ যায় স্প্ৰিংটোৰ আকৃতিটো কি হৈ যায় সলনি হৈ যায় নিৰ্দিষ্ট উচ্চতাত প্ৰতিস্থাপিত দণ্ড এডালৰ অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জপিওৱাই এজন খেলুৱৈয়ে ভৰিৰে মাটি ঠেলি দিয়ে তেওঁ ভৰি দুখনৰ মাটিত পেশী বহুল শক্তি প্ৰয়োগ কৰে ইয়াৰ ফলত তেওঁ বাৰৰ ওপৰেৰে জপিয়াই যাব পাৰে ফলত তেওঁৰ গতিৰ অৱস্থাৰ কি হয় সলনি হয় কমাৰে উত্তপ্ত লুৰ টুকুৰা হাতুৰিৰে পিটি সজুলি তৈয়াৰ কৰে হাতুৰিৰে মৰিয়াওতে বলে কেনেকৈ লুৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে চাই লোৱা কমাৰে যেতিয়া গৰম লোহাৰ টুকুৰা এটা হাতুৰিৰে কুবাই মাৰে তেতিয়া তেওঁ নিজৰ পেশীবহুল শক্তি ব্যৱহাৰ কৰে আৰু এই পেশীবহুল বলটোৱে লোহাৰ আকৃতি সলনি কৰে যাতে ইয়াক আকাংক্ষিত আকৃতি এটা দিব পাৰে ফুলুৱা বেলুন এটা সংশ্লেষী কাপোৰ এটুকুৰাৰে ঘঁহি লৈ বেৰত হেঁচি ধৰা হল দেখা গল যে বেলুনটোৱে বেৰত লাগি ধৰিছে বেলুন আৰু বেৰখনৰ মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে ফুলি উঠা বেলুন এটা কৃত্ৰিম কাপোৰৰ টুকুৰাৰে ঘঁহিলে ই চাৰ্জ হৈ পৰে চাৰ্জ মানে কি হয় আহিত হৈ পৰে আধানযুক্ত শৰীৰে আধানহীন শৰীৰক আকৰ্ষণ কৰে আৰু এই চাৰ্জযুক্ত বেলুনটো অৰ্থাৎ আধানযুক্ত বেলুনটোৱে বেৰত হেঁচা মাৰি ধৰিলে ই বেৰত লাগি থাকে আধানযুক্ত বেলুন আৰু বেৰৰ মাজত ক্ৰিয়া কৰা বলটোৱে হৈছে ইলেক্ট্ৰষ্টেটিক বল বা স্থিতিবৈদ্যুতিক আমি বল বুলি কওঁ মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটা ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা বাল্টিটোৰ ওপৰত ক্ৰিয়াকলা বলসমূহে কিয় ইয়াৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা নাই আলোচনা কৰা আমি পেশী বলৰ ব্যৱহাৰ কৰি পানীৰ বাল্টি এটা মাটিৰ ওপৰত ধৰি ৰাখো এই পেশীৰ বলটোৱে বাল্টিটোক মাটিৰ ফালে টানি অনা মধ্যাকৰ্ষণ বলৰ বিৰুদ্ধে কাম কৰে দুয়োটা বলৰ মাত্ৰা সমান যদিও দিশত বিপৰীত আৰু যেতিয়া দুটা দিশৰ পৰা দুটা বলে যেতিয়া ব্যৱহাৰ দুটা বল প্ৰয়োগ কৰিম দুটা দিশৰ পৰা মানে বিপৰীত দিশৰ পৰা তেতিয়া কিন্তু বস্তুটোৰ কি হয় স্থানৰ পৰিৱৰ্তন নহয় যেতিয়া তাৰে যিকোনো এটা বল বেছি হ'ব বলৰ পৰিমাণ বেছি হ'ব তেতিয়াহে কিন্তু বস্তুটোৰ কি হয় স্থানৰ পৰিৱৰ্তন হয় গতিকে বাল্টিটোৰ ওপৰত থকা নেট বল মানে মুঠ বলৰ মানটো কি হৈ যায় শূন্য হয় সেই ইয়াৰ গতি অৱস্থাৰ কোনো পৰিৱৰ্তন নহয় তাৰমানে দুয়োফালৰ পৰা কি হয় সমান বল প্ৰয়োগ কৰা হৈছে নহয় জানো বাৰু কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে নিক্ষেপস্থলী এবাৰ 5 মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা ৰকেটত ক্ৰিয়া কৰা বল দুটা হল মধ্যাকৰ্ষণ বল যিয়ে ৰকেটটোক মাটিৰ ফালে টানি আনে আৰু পৃথিৱীৰ বায়ুমণ্ডলৰ ফলত হোৱা ঘৰ্ষণ বল যিয়ে ইয়াৰ গতিৰ বিৰোধিতা কৰে আগবাঢ়িছো ড্ৰপাৰ এটা খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলে ভিতৰৰ বায়ুখিনিৰ বুদবুদ আকাৰে ওলাই যোৱা দেখা যায় আনহাতে বাল্বৰ ওপৰত চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱা কাৰণটো হৈছে ক'ব পাৰিবানে পানী চাপ পৃথিৱীৰ মধ্যাকৰ্ষণ বল ৰবাৰৰ বাল্বটোৰ আকৃতি বায়ুমণ্ডলীয় চাপ এটো কি হয় যায় পানীৰ চাপটোৰ বাবে কি হয় আমাৰ ড্ৰপাৰৰ ভিতৰত পানী সোমাই যায় প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিলে
আশা কৰিছো তুমি আজি আমি এই ভিডিঅ'টো যিমানবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিলো তোমালোকে সুন্দৰকৈ বুজি পাইছা মই তথাপিও অনুৰোধ জনাম যে তোমালোকে কিতাপখন আকৌ পঢ়িবা আৰু যদি কিবা দৰকাৰী কথা থাকে টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ নমস্কাৰ